বন্ধু-বান্ধৱসকল ফেচবুক একাউণ্ট মনিটাইজ হোৱাৰ পিছত যে ফেচবুকৰ পৰা টকা পায়, আপোনালোকে জানে যে ফেচবুকে যে আপোনালোকক টকাখিনি দিয়ে, আপোনালোকক কি মানে চিষ্টেমত আপোনালোকক টকাখিনি দিয়ে। যেনেকৈ আপোনালোকেতো গম পায় যে ফেচবুক মনিটাইজ হোৱাৰ লগে লগে টকা পায়, কিন্তু আপোনালোকে জানে যে আপোনালোকে সেই টকা পোৱাৰ আঁৰত আপোনালোকৰ বিভিন্ন মনিটাইজেশ্যন অপশ্যন থাকে। চ' বন্ধুসকল আজি এই ভিডিঅ'টোত মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যে ফেচবুক একাউণ্ট মনিটাইজ হোৱাৰ পিছত টকাখিনি পাব বা যিসকলে পাই আছে আপোনালোকে কোন কেইটা অপশ্যন বা কোন কেইটা মনিটাইজেশ্যন টুলৰ সহায়ত টকাখিনি পায়। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল কথাটো হৈছে যে ফেচবুকে যে আপোনালোকক মনিটাইজ হোৱাৰ পিছত টকা দিয়ে বা যিসকলে টকা পাই আছে, আপোনালোকে জানেতো যে ফেচবুকে মনিটাইজ হোৱাৰ লগে লগে আপোনালোকক টকা নিদিয়ে। আপোনালোকৰ তাত এটা চিষ্টেম থাকে, আপোনালোকৰ ফেচবুক একাউণ্টটো মনিটাইজেশ্যন হোৱাৰ পিছত আপোনালোকৰ পে আউট একাউণ্ট ছেটআপ কৰিব লাগে, আৰু পে আউট একাউণ্ট ছেটআপ কৰাৰ পিছতহে আপোনালোকে টকাখিনি পাব। যদি আপোনালোকে নাজানে পে আউট একাউণ্ট কেনেকৈ ছেটআপ কৰিব লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব, মই ইয়াৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাই দিম। আৰু যিসকলে পে আউট একাউণ্ট ছেটআপ কৰাৰ অপশ্যন অহা নাই তেওঁলোকে কেনেকৈ কি কৰিলে আপোনালোকে পে আউট একাউণ্ট ছেটআপ কৰিব পাৰিব, সম্পূৰ্ণ কথা মই আপোনালোকক বুজাই দিম। এতিয়া আহিছোঁ আপোনালোকৰ ফেচবুকৰ পৰা টকা উপাৰ্জন কৰাৰ পিছত আপোনালোকৰ বহুকেইটা আপোনালোকৰ মনিটাইজেশ্যন টুল আছে। যেনেকৈ আপোনালোকৰ প্ৰথমটো হৈছে আপোনালোকৰ ফেচবুকৰ ষ্টাৰ মনিটাইজেশ্যন। বন্ধুসকল ফেচবুকৰ ষ্টাৰ মনিটাইজেশ্যনটো হৈছে এনেকুৱা এটা অপশ্যন য'ত আপোনালোকে যদি আপোনালোকৰ ধৰি লৈছোঁ আপোনালোকে ফেচবুকত ভিডিঅ' বনাই ভাল পায়, আৰু কিছুমানে তাত আপোনালোকৰ যেনেকৈ ষ্টাৰ বুলি এটা অপশ্যন হয়, গিফ্ট ষ্টাৰ বুলি, আৰু কিছুমানে তাত মানে ফুল আৰু বহুত কিছুমান মানে ষ্টিকাৰ দিব পাৰে, আৰু সেইবিলাক ফুল ষ্টিকাৰ বা ষ্টাৰ দিওঁতে তেওঁলোকে কিছু টকা দিব লাগে, ৰিয়েল টকা, যিবিলাক টকা তেওঁলোকৰ বেংক একাউণ্ট বা UPI, গুগল পে', ফোনপে', পে'টিএমৰ পৰা দিব লাগে। এনেকৈ তেওঁলোকে যিখিনি টকা দিয়ে সেইখিনি টকা আপোনালোকৰ আহে ফেচবুকৰ ষ্টাৰ মনিটাইজেশ্যন কেটেগৰীত। ইয়াত আপোনালোকৰ দুটা অপশ্যন আছে। আপোনালোকে যেতিয়া ফেচবুকৰ ষ্টাৰ মনিটাইজেশ্যনৰ পৰা আপোনালোক টকা উপাৰ্জন কৰিব বা আপোনালোক কিছুমানে আপোনালোকক ফেচবুকৰ ষ্টাৰ গিফ্ট দিব, তাৰ পৰা কিছুমান আপোনালোকৰ 50% ধৰি লৈছোঁ 50% আপোনালোক ফেচবুকে ৰাখে, আৰু বাকী 50% আপোনালোকক দি দিয়ে এজ এ ষ্টাৰ মনিটাইজেশ্যন মানে টুলছ হিচাপত। এতিয়া আহিছোঁ ফেচবুকৰ ছাবস্ক্ৰিপশ্যন মনিটাইজেশ্যন টুল। সাধাৰণতে ক'বলৈ গ'লে সহজ ভাষাত ফেচবুকৰ ছাবস্ক্ৰিপশ্যন টুল। ইয়াতে কি হয়, যদি আপোনালোকৰ ফেচবুক একাউণ্টটো ছাবস্ক্ৰিপশ্যনটো আপোনালোকে এনেবল কৰে, তাৰে পিছত যদি আপোনালোকৰ যিটো ছাবস্ক্ৰিপশ্যন আছে বা ছাবস্ক্ৰাইব বুলি আছে, সেই ছাবস্ক্ৰাইবটো যদি কোনোবাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকক তেওঁ পইচা দি মানে ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু সেইটো হ'ব আপোনালোকৰ মাহিলী চিষ্টেম। বা ধৰি লৈছোঁ আপোনালোকৰ 50 টকা দি তেওঁ আপোনালোকক ছাবস্ক্ৰাইব কৰিলে, আপোনালোকৰ যে সেই 50 টকাটো থাকিব, সেই 50 টকাটো আপোনালোকে 50% ফেচবুকে নিব আৰু 50% আপোনালোকে পাব। আৰু যেতিয়া আপোনালোকে ভিডিঅ' আপলোড কৰিব, আপোনালোকৰ ছাবস্ক্ৰিপশ্যনটো এনেবল কৰাৰ পিছত আপোনালোকে ভিডিঅ' এনেবল কৰোঁতে আপোনালোকে এটা অপশ্যন পাব, আপোনালোকৰ অনলি ফৰ ছাবস্ক্ৰাইবাৰ্ছ বুলি। য'ত আপোনালোকে সেই অপশ্যনটো ক্লিক কৰিলে আপোনালোকে দিয়া আপলোড কৰা ভিডিঅ'বিলাক বা ফটোবিলাক অনলি তেওঁলোকৰ তাতে যাব যিসকলে মানে আপোনালোকক ছাবস্ক্ৰাইব কৰিব টকা দি। আপোনালোকে এইটো বেচিকেলি এই যিটো অপশ্যনটো ইউজ কৰে যিবিলাক মানে ডাঙৰ ডাঙৰ এডুকেটৰ আছে, যিবিলাক ডাঙৰ ডাঙৰ শিক্ষক আছে, তেওঁলোকে হয়তো কিছুমান টিপছ এণ্ড ট্ৰিক্স বা কিছুমান বস্তু অনলাইনত শিকায়, তেওঁলোকৰ হয়তো নিজা ৱেবছাইট বা নিজা এপ নাথাকে, তেওঁলোকৰ কাৰণে এই ছাবস্ক্ৰাইব অপশ্যনটো বহুত ভাল। আৰু যদি আপোনালোকৰ নৰ্মেল এজন ক্ৰিয়েটৰ, তেনেহ'লে আপোনালোকে এই ছাবস্ক্ৰিপশ্যন যিটো অপশ্যন আছে সেইটো অপশ্যন আপোনালোকে এনেবল কৰিব নালাগে, বা সেই অপশ্যনটোৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব নোৱাৰে। কাৰণ আপোনালোকে যদি আপোনালোকৰ নৰ্মেল ভিডিঅ' বনায়, নৰ্মেল ভ্লগ বনায়, কোনেনো আপোনালোকক টকা দি ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ভ্লগ চাব। সেয়েহে কৈছোঁ এই যিটো ছাবস্ক্ৰিপশ্যন বা ছাবস্ক্ৰাইব টুল আছে, সেই টুলছটো কেৱল মাত্ৰ এডুকেটৰ সকলৰ বাবে। ধৰক বন্ধুসকল এতিয়া ইয়াৰ আগৰ যিটো টুলছ আছে কণ্টেণ্ট মনিটাইজেশ্যন টুলছ, এই কণ্টেণ্ট মনিটাইজেশ্যন টুলছৰ ওপৰত অলপ আলোচনা কৰোঁ। বন্ধুসকল কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো হৈছে এনেকুৱা এটা টুলছ য'ত আপোনালোকৰ গোটেইকেইটা মনিটাইজেশ্যন টুলছৰ এটা সংমিশ্ৰণ বা এটা টুলছ, য'ত আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো হৈছে নতুনকৈ অহা এটা মনিটাইজেশ্যন টুলছ। আৰু আগতে আপোনালোকৰ বিভিন্ন ধৰণৰ মনিটাইজেশ্যন টুলছ আছিল, যেনেকৈ আপোনালোকৰ ষ্টাৰ ছেটআপ, তাৰপিছত আপোনালোকৰ আছিল ব'নাছ, এড অন ৰিলছ, আপোনালোকৰ